নমস্কাৰ মই নৱজ্যোতি এই মুহূৰ্তত এটা ভাল খবৰ লৈছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি ঘোষণা কৰিছে যিসকলে এডিআৰই তৃতীয় বৰ্গত তেওঁলোক উত্তীৰ্ণ হ'ল তেওঁলোক মেৰিট লিষ্টত নিৰ্বাচিত হ'ল সেইসকল প্ৰাৰ্থীয়ে অহা 10 জানুৱাৰী তাৰিখে 2026 চনৰ 10 জানুৱাৰী তাৰিখে তেওঁলোকে নিযুক্তি লাভ কৰিব আৰু লগতে যিসকল চতুৰ্থ বৰ্গত তেওঁলোকে উত্তীৰ্ণ হৈছে তেওঁলোকৰ নিযুক্তি জানুৱাৰী মাহৰ 15-16 তাৰিখৰ ভিতৰত তেওঁলোকৰ নিযুক্তি হ'ব আৰু তাৰ লগতে যিখিনি আছিল এগ্ৰিকালচাৰ পিডব্লিউডি প্ৰাৰ্থী আছিল আৰু কিছুমান ইৰিগেশ্যন ডিপাৰ্টমেণ্টত তেওঁলোক উত্তীৰ্ণ হৈ আছিল সেই সকল প্ৰাৰ্থীৰ নিযুক্তি জানুৱাৰী মাহৰ শেষৰ ফালে হ'ব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি ঘোষণা কৰিছে তেখেতৰ মন্তব্য আছে আপোনালোক শুনাম তাৰ লগতে সৰ্বশিক্ষা অধীনত যিসকল শিক্ষক আছিল তেওঁলোকে বহুদিন মানে আন্দোলন কৰিলে তেওঁলোকৰ চাকৰি হোৱা নাছিল আৰু অৱশেষত তেওঁলোকৰ 3-4 হাজাৰ শিক্ষকৰ নিযুক্তি হ'ব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে আজি জনাইছে তেখেতৰ মন্তব্য শুনাম আৰু লগতে মই জনাব বিচাৰিছো যিসকল প্ৰাৰ্থীয়ে ইতিমধ্যে 4500 ভোটৰ ভেৰিফিকেশ্যনৰ সন্দৰ্ভত সুধি আছিল 4500 ভোটৰ ভেৰিফিকেশ্যন কেতিয়া হ'ব যিটো জেনেৰেল ভেৰিফিকেশ্যন প্ৰক্ৰিয়া মানে সকলো প্ৰাৰ্থীৰ ভেৰিফিকেশ্যন হ'ব সেই প্ৰক্ৰিয়াটো কেতিয়া ষ্টাৰ্ট হ'ব সেই প্ৰক্ৰিয়াটো ষ্টাৰ্ট হ'ব আপোনালোকে নিশ্চয় জানে যে 24 ডিসেম্বৰ তাৰিখৰ পৰা 4 জানুৱাৰী তাৰিখলৈকে যিসকলে নেকি চাকৰি লাভ কৰিলে তেওঁলোক উইথড্ৰ কৰিবৰ কাৰণে নিৰ্দেশ দিয়া হৈছে তেওঁলোকে উইথড্ৰ কৰিবই লাগিব ইট মাষ্ট বি কোনো প্ৰাৰ্থীয়ে ক'ব পাৰে যে মই এলপিত উইথড্ৰ কৰিম কিন্তু ইউপিত উইথড্ৰ নকৰো কাৰণ মই ইউপিত চাকৰিটো ল'ব বিচাৰো কাৰণ মই এলপিত চাকৰিটো পাইছো ইউপিত চাকৰিটো মোৰ ল'ব লাগে সেইকাৰণে মই উইথড্ৰ নকৰো এলপিতহে উইথড্ৰ কৰিম কিন্তু এতিয়া সেই ব্যৱস্থাটো নাই কৰিলে দুইটাই কৰিব ইতিমধ্যে এখন প্ৰাৰ্থীয়ে যিখিনি কথা ইতিমধ্যে জনাইছে যে মই এলপিটো উইথড্ৰ কৰিব বিচাৰিছিলো কিন্তু ইয়াত ইউপিটো উইথড্ৰ কৰিবলগীয়া হৈছে কিয় হৈছে স্ক্ৰীনত আপুনি দেখি আছে এলপি ইউপি দুইটাই তেওঁলোকে উইথড্ৰ কৰিবই লাগিব যদি তেওঁ চাকৰি লাভ কৰিছে যদি তেওঁ চাকৰি লাভ কৰা তেওঁটো উইথড্ৰ কৰিব নালাগে গতিকে চাকৰি পোৱা হ'লে উইথড্ৰ কৰিব লাগে গতিকে তেওঁ এটাৰ উইথড্ৰ কৰিলে নহব কোনোবাই ধৰক এলপিত পাইছে চাকৰি তেওঁ এলপিটো উইথড্ৰ কৰিছে কোনোবাই ইউপিত চাকৰি পাইছে কৰি আছিল তেওঁ ইউপিটো উইথড্ৰ কৰিছে মানে তেওঁ ইউপিত চাকৰি পাই গ'ল গতিকে তেওঁ মানে য'ত চাকৰি পাইছে হেতু উইথড্ৰ কৰিবই লাগিব এলপি হক ইউপি হক তেওঁ চাকৰি য'তেই নাপাওক তেওঁ উইথড্ৰ কৰিবই লাগিব এটা মাষ্ট বি মানে যদি তেওঁ ডাবল এপ্লাই কৰিছিল এলপি আৰু ইউপি দুইটাতে উত্তীৰ্ণ হৈ আছিল তেওঁ দুইটাতে উইথড্ৰ কৰিব লাগিব কাৰণ তেওঁ এলপিত চাকৰি পালে ইউপিত তেওঁ চাকৰি তেওঁ ল'ব নোৱাৰিব এটো ইতিমধ্যে ডিডব্লিউ ফালৰ পৰা জনাইছে আমি আগতেও কৈছো আপোনালোকক আগৰ ভিডিঅ জনাইছো যে এলপি আৰু ইউপি যদি ডাবল যদি আপুনি এপ্লাই কৰিছে যদি আপুনি এলপিত চাকৰিটো পাইছে তেতিয়া হলে আপুনি ইউপিত যাব নোৱাৰিব আমি জনাইছো আৰু যদি আপোনালোকে উইথড্ৰ নকৰে আপোনাৰ ওপৰত একচন ল'ব এই কাৰণে ল'ব কাৰণ আপোনাক উইথড্ৰ কৰিবলৈ কোৱা হৈছে আপুনি উইথড্ৰ কৰা নাই গতিকে আপোনাৰ তাত ওলাই যাব ন গুটেখিনি ডিটেইলছটো ওলাই যায় কোনজন প্ৰাৰ্থী উইথড্ৰ কৰা নাই গতিকে হেতু ওপৰত আপোনালোকে গুৰুত্ব দিব যদি আপুনি গুৰুত্ব নিদিয়ে আমি ইতিমধ্যে জনাইছো শিক্ষা বিভাগ যে তেওঁলোকৰ ওপৰত একচন ল'বৰ কাৰণে যিসকলকে উইথড্ৰ নকৰো বুলি ভাবিছে বা উইথড্ৰ নকৰে গতিকে এই ক্ষেত্ৰত কাৰণ ল'বৰ কাৰণে এই কাৰণেও জনাইছো কাৰণ তেওঁ এজন প্ৰাৰ্থীক যোগ্য প্ৰাৰ্থীক তেওঁ বঞ্চিত কৰিব সেইকাৰণে আমি জনাই আছে অভাৰলপিং যাতে কৰাব নালাগে কাৰণ একেজন প্ৰাৰ্থীয়ে 5550টা ভোটটো পাব আকৌ 4500 ভোটটো পাব এইটো কেনেকুৱা কথা কাৰণ তেওঁ সেই চাকৰিটো এতিয়া আহিব লাগিব জয়েন কৰিছিলে কেইদিন মাত্ৰ এমাহে হোৱা নাই তেওঁ চাকৰিটো কৰি আকৌ তেওঁ ইয়াত চাকৰিটো কৰিব এইটো কেনেকুৱা কথা এইটো তেওঁ তাত ল'বই নালাগিছিল গতিকে যিসকল নেকি এই কামটো কৰিব এই ভুল কামটো কৰিব তেওঁ 3 মাহৰ কাৰণে তেওঁ চাকৰিটো নিলম্বন কৰি ৰাখিব লাগে যে তেওঁ দৰমহা যাতে লাভ কৰিব নোৱাৰে আৰু লগতে তেওঁ ওপৰত একচন ল'ব লাগে কাৰণ তেওঁ যাতে সেই জেগাৰ পৰা যাতে বদলি হ'ব নোৱাৰে সোনকালে কাৰণ তেওঁ হেতু কাৰণেটো কৰিব বিচাৰিছে কিছুমানে বদলি হ'বৰ কাৰণে মই এলপিডিয়াত নকৰো মই ইউপিত বেলেগত পালে লৈ লম আৰু কিছুমানে বেলেগ কাৰণটো উইথড্ৰ নকৰিব পাৰে যে মই বেলেগ এটা জেগা লৈ লম তেওঁ কেতিয়া ধৰা পৰিব তেওঁটো ভেৰিফিকেশ্যন যাব লাগিব তেওঁটো চাকৰি লৈকে তিনিটা ভেৰিফিকেশ্যন নোযোৱাকে কাৰণ ভেৰিফিকেশ্যন তেওঁ যাবই লাগিব চাকৰি পাবলৈ হ'লে 4500 তেতিয়া তেওঁ ধৰিব আৰু ধৰাৰ পিছত তেওঁ ওপৰত একচন ল'বলৈ সুবিধা হ'ব কাৰণ তেওঁ তাতে ধৰা পৰিবই গৈ তেওঁ ভেৰিফিকেশ্যন যাব লাগিব তেতিয়া তেওঁ ভেৰিফিকেশ্যন নাম অন্তৰ্ভুক্ত হ'ব গতিকে তেওঁটো ঘৰৰ পৰাই বহি পেলাই এইটো কামটো কৰিব নোৱাৰে ভেৰিফিকেশ্যন প্ৰক্ৰিয়া তাতেটো ধৰা পৰি যাব তেওঁ নামটো আছে নে নাই ওলাই যাব গতিকে ফাঁকি ফুকা দি আপুনি বাচি যাব নোৱাৰিব
এনেকুৱা কিছুমান প্ৰাৰ্থী আছে যি নেকি ফাঁকি ফুকা দিও তেওঁ বাচি যাব বিচাৰে, কিন্তু সেইটো নহয়, ধৰা পৰিবই আপুনি। গতিকে যিসকল প্ৰাৰ্থীয়ে নেকি উইথড্ৰ কৰিম বুলি ভাবিছে উইথড্ৰ কৰি দিয়ক, আৰু যিসকলে কৰিম বুলি ভবা নাই তেওঁলোকে সাজু হৈ থাকক যে তেওঁলোকৰ ওপৰত কি ধৰণৰ একশ্যন ল'ব পাৰে। কাৰণ ইতিমধ্যে আমি এই ক্ষেত্ৰত মই কেইবাটাও ভিডিঅ' প্ৰস্তুত কৰি দিম, এটা দুটা নহয় কেইবাটাও ভিডিঅ' প্ৰস্তুত কৰি দিম, আৰু যদি একশ্যন নলয় আমি ব্যৱস্থাটো ল'ব লাগিব তেওঁলোকৰ ওপৰত, তেওঁলোকে কিয় এনেকুৱা কাম কৰিছে বুলি। কাৰণ বাৰে বাৰে কোৱা হৈছে যে উইথড্ৰ কৰিবৰ কাৰণে, আৰু সময়সীমাটো বৃদ্ধি কৰি দিয়া হৈছে যে 24 ডিচেম্বৰ তাৰিখৰ পৰা 4 জানুৱাৰী তাৰিখলৈকে উইথড্ৰ কৰিবৰ কাৰণে সময়সীমা দিছে, যথেষ্ট সময় দিছে। তাৰ মাজতো যদি কোনোবাই যদি ভাবিছে যে মই উইথড্ৰ নকৰোঁ, তেতিয়াহ'লে তেওঁলোকৰ ওপৰত একশ্যন লোৱাটো পুৰা ল'বই লাগে, মানে এইটো ৰেহাই দিব নালাগে। 3-4 মাহৰ কাৰণে দৰমহা বন্ধ কৰি দিলে তেওঁহে লছ হ'ব। গতিকে সেই ব্যৱস্থাটো কৰি দিলে ভাল হ'ব। কাৰণ বহু প্ৰাৰ্থীয়েতো বহুতৰ জীৱনটো ধ্বংস কৰি আছে, তেওঁ এজন প্ৰাৰ্থীৰ জীৱন ধ্বংস কৰিব। গতিকে এইখিনি শিক্ষকৰ ওপৰত একশ্যনটো ল'ব লাগে। কাৰণ এনেকুৱা কাম আমি কৰিবলৈ কোৱা নাই, মই এই ক্ষেত্ৰত সহায় কৰিছোঁ, কিন্তু কিছুমান এনেকুৱা হৈ যায় টিচাৰ কিছুমান চাকৰিটো পাছত তেওঁ সলনি হৈ গৈছে, সেইটো হ'বলৈ মই কোৱা নাই। সলনি হওক, বেলেগ ক্ষেত্ৰত হওক, এইবিলাক ক্ষেত্ৰত নহওক। আপুনি নিজক সলনি কৰিব বিচাৰিছে বেলেগ পৰ্যায়ত হওক, এইবিলাক ল'ৰা ধেমালি কৰা বিষয় নহয়। বোলে মোৰ ভিডিঅ' নাই চোৱা এইটো সলনি হওক, প্ৰব্লেম নাই। কিন্তু এটা কথা কি, যিখিনি ৰাজ্যৰ সমস্যা হৈছে, যিখিনি প্ৰাৰ্থীৰ সমস্যা আছে, সমস্যাখিনিৰ ওপৰত আপোনালোকে গুৰুত্ব যদি নিদিয়ে, তেওঁৰ ওপৰত মই সদায় এগেইনষ্টত থাকিম, তেওঁৰ এগেইনষ্টত কমেই। কাৰণ মই সদায় বেয়াটো এগেইনষ্টত মাত মাতো। আপোনালোকে জানে যে যিটো নেকি ভুল কাম কৰি দিব তেওঁ যোনেই নহওক XYZ তেওঁৰ ওপৰত যিটো মাত মাতো, গতিকে এই ক্ষেত্ৰত মই মাত মাতি যাম। যদি কোনোবাই এনেকুৱা কাম কৰে যে তেওঁ উইথড্ৰ নকৰে, কাৰোবাক বঞ্চিত কৰাই আছে বাৰে বাৰে, তেওঁৰ ওপৰত একশ্যন ল'বৰ কাৰণে আমি শিক্ষা বিভাগক অনুৰোধ জনাম। কাৰণ শিক্ষা বিভাগে এই ক্ষেত্ৰত লৈছে ষ্টেপ, বহুখিনি ষ্টেপ লৈছে, গতিকে আগলৈও ল'ব বুলি মই ভাবিছোঁ। আৰু যিসকল শিক্ষকে নেকি উইথড্ৰ নকৰিব তেওঁৰ ওপৰত মই কৈছোঁৱে যে 3-4 মাহৰ কাৰণে যাতে নিলম্বন কৰি থৈ দিয়ে, তেতিয়াহে তেওঁ সেই উপযুক্ত শাস্তিটো পাব বুলি মই ভাবোঁ। কাৰণ নতুনকৈ চাকৰি পাব, নতুনকৈ চাকৰি পোৱাৰ পিছত তেওঁ 3-4 মাহ দিন যেতিয়া চাকৰিটো কৰিব যাব নোৱাৰিব, সেইটো তাতকৈ উপযুক্ত শাস্তি নাই আৰু। গতিকে সেইটো কাম কৰিব লাগে। যিসকল প্ৰাৰ্থীয়ে যদি এনেকুৱা সিদ্ধান্ত লৈছে আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু মই জনাব বিচাৰিছোঁ যে যিসকল প্ৰাৰ্থীয়ে ইতিমধ্যে 4,500 ভোটৰ ভেৰিফিকেশ্যনৰ কাৰণে বাট চাই আছে, মই তেওঁলোকক জনাব বিচাৰিছোঁ যে আপোনালোকে জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত, মানে যিহেতু 4 তাৰিখলৈকে এইটো ইতিমধ্যে যিহেতু তেওঁলোকক উইথড্ৰ কৰিব দিয়া হৈছে, তাৰ পিছতে যিটো লিষ্ট ওলাব জানুৱাৰী ফাৰ্ষ্ট উইকতে হয়তো ওলাব পাৰে, হয়তো 10 তাৰিখৰ ভিতৰত হয়তো লিষ্ট পাই যাব আপোনালোকে, ভেৰিফিকেশ্যন লিষ্ট। গতিকে শিক্ষা বিভাগে ইতিমধ্যে লিষ্ট প্ৰস্তুত কৰিছেই, মানে কৰিবই, মানে কাৰণ এইখিনি অভাৰলেপিং নকৰাকৈ কেতিয়াও ভেৰিফিকেশ্যন লিষ্টটো পাব্লিছ কৰি দিব নোৱাৰে। আপোনালোকে নিশ্চয় জানে যে অভাৰলেপিং নাইকিয়া কৰিবৰ কাৰণে আমি জনাই আছোঁ, যদি এইখিনি উইথড্ৰ নকৰে এইসকল প্ৰাৰ্থী, তেতিয়াহ'লে কি হ'ব, আকৌ সেইসকল প্ৰাৰ্থীকে মাতিব লাগিব। সেইকাৰণে আগতীয়াকৈ উইথড্ৰ কৰিবৰ কাৰণে তেওঁলোকক নিৰ্দেশ দিয়া হৈছে। যদি তেওঁলোকে উইথড্ৰ নকৰে, DW ভেৰিফিকেশ্যনৰ সময়ত একশ্যনটো ল'লে আমি ভাল পাম। এইখিনি জনাবলগীয়া আছে। যদি কিবা ক'বলৈ আছে নিজৰ কমেণ্ট ছেকশ্যন লিখিব। ধন্যবাদ। জয় অসম। আজিৰ চাকৰিখিনি দিয়াৰ লগে লগে আমি 1,45,000 পাৰ হৈ গ'লোঁ। অহা 10 জানুৱাৰী তাৰিখে ADREৰ 3য় বৰ্গৰ চাকৰিৰ আমি নিযুক্তি দিম, আৰু মাঘ বিহুৰ ঠিক পিছতে 15-16 কোনোবা এটা তাৰিখত আমি ADREৰ 4ৰ্থ বৰ্গৰ নিযুক্তি দিম। তাৰ পিছত আন বিভিন্ন বিভাগৰ নিযুক্তি আছে, এগ্ৰিকালচাৰ, PWD, ইৰিগেশ্যন, সেই গোটেইখিনি নিযুক্তি, কাৰণ সেইখিনি মোষ্টলি গেজেটেড পৰ্যায়ত, সেইখিনিক আমি গোটেইখিনিক একেলগে এখন সভাত মাতি আমি জানুৱাৰী মাহৰ ভিতৰতে নিযুক্তি দি দিম, যাতে এটা প্ৰক্ৰিয়া শেষ হৈ যাব পাৰে। ফেব্ৰুৱাৰীটো আৰু কিছুমান থাকিব এপইণ্টমেণ্ট। আমাৰ সৰ্বশিক্ষা অভিযানৰ পৰা প্ৰায় 3-4 হাজাৰ আমাৰ শিক্ষক চৰকাৰীকৰণ হ'ব, আৰু এনেকুৱা আন বহুতকেইটা বিভাগ আছে। ফেব্ৰুৱাৰীটো কিছু নিযুক্তি চলিব, কিন্তু জানুৱাৰীত মেইনলি নিৰ্বাচিত হৈ থকা সকলৰ নিযুক্তিৰ প্ৰক্ৰিয়া শেষ হ'ব।